হয়, আমাৰ পঞ্চদশ সন্মিলিত বহাগী মহোৎসৱখনৰ আজি আমি লাইফটা স্থাপন কৰোঁ আৰু এইবাৰ আমি সন্মিলনখন ডুমৰদলং মজলীয়া বিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰিব লৈছোঁ। আজি এই লাইফটা অনুষ্ঠানত উপস্থিত থাকে আমাৰ উদযাপন সমিতি তথা সদৌ অসম চুতীয়া সদনৰ মুখ্য উপদেষ্টা ক্ষীৰোদ শইকীয়া, সদৌ টাইম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি দেৱজিৎ গগৈ ডাঙৰীয়া, সদৌ অসম সোণোৱালকুছি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বুনিন সোণোৱাল ডাঙৰীয়াকে কৰি উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি দীননাথ চুতীয়া আৰু আমাৰ দিলীপ চুতীয়া তেওঁলোক উপস্থিত থাকে আৰু বিভিন্ন দল সংগঠনৰ নেতৃত্বসকল উপস্থিত থাকে, ডুমৰদলং গাঁওবাসী উপস্থিত থাকে। আমি এদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিবলগীয়া সন্মিলনখনৰ সকলো ৰাইজৰ সহযোগিতা আমি কামনা কৰিছোঁ। সমূহ অসমভাৱী সন্মিলিত জনগোষ্ঠী ঐক্য মঞ্চৰ তৰফৰ পৰা লগতে সদৌ অসম সোণোৱালকুছি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি পবিত্ৰ মঞ্চৰ পৰা আমি আগন্তুক ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সন্মিলিত জনগোষ্ঠী ঐক্য মঞ্চৰ আজি 15তম আমাৰ যিখন বহাগী মহোৎসৱ, প্ৰতি বছৰে এইবাৰ আমাৰ ৰাইডাং ডুমৰদলঙৰ এই মজলীয়া স্কুল বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হ'ব। সেইকাৰণে সমূহ ৰাইজক আমি এই বিহুখনক উলহ মালহে উদযাপন কৰিবৰ কাৰণে আমি উদ্যোক্তা সমিতিৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। আৰু যি লক্ষ্য উদ্দেশ্যৰে সন্মিলিত জনগোষ্ঠী ঐক্য মঞ্চ গঠন কৰা হৈছিল, মৰাণৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ নিজস্ব দাবীৰ লগতে আমি সম্প্ৰীতি এনাজৰী আমি যিধৰণে জীয়াই ৰাখিব পাৰোঁ, মৰাণৰ শান্তি পৰিৱেশৰ লগতে প্ৰতিটো জাতি জনগোষ্ঠী সংস্কৃতিৰে যেতিয়া এটা জাতি জনগোষ্ঠীক আমি এক কৰি ৰাখিব পৰা যি প্ৰচেষ্টাৰে সন্মিলিত জনগোষ্ঠী ঐক্য মঞ্চ গঠন কৰা হৈছিল, আজি 15টা বৰ্ষত ভৰি দিয়াৰ বাবে আমি প্ৰথমজন সভাপতি হিচাপে মই প্ৰতিটো জাতীয় জনগোষ্ঠীয় আমাৰ সন্মিলিত জনগোষ্ঠীয় ঐক্য মঞ্চত সুসংগঠিত হৈ থকা সংগঠনৰ প্ৰতিজন বিষয়বাক আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকলৈ ভৱিষ্যত দিনত এই ধৰণে সমিল মিলে প্ৰতিটো জাতি জনগোষ্ঠী কলা কৃষ্টি সংস্কৃতি হেৰাই যায়, তেওঁলোকৰ ভাষা সংস্কৃতি লুপ্তপ্ৰায় যিটো সংস্কৃতি সেইখিনি যাতে আগবঢ়াই নিব পাৰে তাৰে প্ৰচেষ্টা কৰি ৰাখিবৰ কাৰণে আমাৰ ফালৰ পৰা তেখেতলোকক অনুৰোধ জনাইছোঁ। জনগোষ্ঠী ঐক্য মঞ্চ মৰাণৰ উদ্যোগত অনুষ্ঠিত কৰি অহা সন্মিলিত বহাগী মহোৎসৱখনে এইবাৰ অহা 12 বহাগ 26 এপ্ৰিল তাৰিখে ডুমৰদলং মজলীয়া বিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰিবলৈ আয়োজন কৰা হৈছে। আৰু এই বহাগী মহোৎসৱৰ আজি লাই খুঁটা স্থাপন কৰা হয়। এই মুহূৰ্তৰ পৰা আমি সমূহ অসমবাসীলৈ ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনাইছোঁ। আৰু এইবাৰ মুখ্য আকৰ্ষণ বুলি ক'বলৈ গ'লে আমাৰ সাংস্কৃতিক সন্ধিয়াত অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী জিলমিল গগৈ ডাঙৰীয়ানীৰ গীতৰ শৰাই ৰাখিছোঁ। তাৰ লগতে অসমৰ এখন জনপ্ৰিয় ধাৰাবাহিকৰ জনপ্ৰিয় অভিনেত্ৰী বিউটি বাইলুং খ্যাত চুমকি কছাৰীৰ অনুষ্ঠান পৰিৱেশন কৰা হ'ব। তাৰ লগতে মৌ কুঁৱৰী আৰু ঢোল বাদন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। ইয়াৰ উপৰি আমন্ত্ৰণমূলক হুঁচৰি প্ৰদৰ্শন কৰা হ'ব। আৰু তাৰ লগত সংগতি ৰাখি সন্ধিয়াৰ ভাগত মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ'ব। আৰু উক্ত বঁটা বিতৰণী আৰু মুকলি সভাত অসমৰ কেইবাটাও জাতীয় জনগোষ্ঠীয় সংগঠনৰ কেন্দ্ৰীয় নেতৃবৃন্দই অংশগ্ৰহণ কৰিব আৰু সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব এই সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই। গতিকে উক্ত দিনজোৰা কাৰ্যসূচীৰ সমূহ কাৰ্যসূচীতে আমি ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি একান্তই কামনা কৰিছোঁ।